नमस्कार, आप देख रहे हैं ओपन बुक भारत। शिवसागर के बाढ़ प्रभावित क्षेत्र का दौरा। बीटीसी के मुख्य कार्यकारी हंग्रामा मोलिहारी का विधायक अखिल गोगोई के साथ शिवसागर चाउलखोरा के मलिया भेटा गांव सहित कई क्षेत्रों का दौरा। हंग्रामा मोहिलारी का बाढ़ प्रभावित लोगों के दुख दर्द और नुकसान का जायजा लेने के साथ साथ सहायता वितरण। हंग्रामा मोहिलारी का बीटीसी से 100 से अधिक लोगों को साथ लेकर शिवसागर के बाढ़ प्रभावित के साथ खड़े हुए हंग्रामा मोहिलारी। शिवसागर से अपर्णा भराली की खास रिपोर्ट। কিন্তু পানী বটল দুটা হলেও ৰাখিব লাগে দেই সময়ে নাপালো নহয় আমি পানী খা ফিল্টাৰ হৈ গৈছে কি ভিক্টৰি দেখাইছে সংঘাতলৈ যাব নোৱাৰোঁ। কোনে যি নকওক লাগিলে পলিটিকেলি কথা ক'ব, কিন্তু মই মুখ্যমন্ত্ৰীৰ লগত মোৰ সমষ্টিৰ ৰাইজৰ কাৰণে কাম আদায় কৰিব লাগিব। এয়াই হৈছে অখিল গগৈ, ৰাইজৰ মানুহ অখিল গগৈ নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ মানে ব্যক্তিগত স্বাৰ্থ নহয়, সমষ্টিবাসীৰ স্বাৰ্থৰ কাৰণে তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী হওক, হাজিৰা মহিলাই হওক, লাগিলে যিয়ে নহওক নাও পাই লাগে নেকি বেলেগ নাৱত আছে। শিৱসাগৰলৈ অহাৰ কাৰণে ধন্যবাদ দেই। ঠিক আছে, আমাক মেইন যাতায়াতৰ বস্তু লাগিব, যিহেতু আমি এতিয়া প্ৰতি বছৰে আমি বানাক্ৰান্ত হওঁ যদিও এইবাৰ আমাক বেছিকৈ জুৰুলা কৰিলে, এই জুৰুলাটো যাতে ভৱিষ্যতেও নহয় সেইকাৰণে মই বিধায়ক মহোদয়ক বিনম্ৰতা অনুৰোধ জনাইছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা, যাতে এই মানুহখিনি আৰু গোটেই অঞ্চলটোৰ মানুহখিনি হৈ যাতে কাম কৰি যাব পাৰে তাক কামনা কৰিছোঁ। এতিয়া চব আমাৰ এতিয়া স্কুলখন এতিয়া যিখন LP স্কুল আছে, আমাৰ এখন ৰেভিনিউ বিল 5% আমাৰ ওলাই আছে ড্ৰেইনেজ। মানে কি হয় ঘৰবোৰ চাপৰ যদিও ঘৰবোৰ তল গ'লেও মঠাইটোত অকণমান আশ্ৰয় ল'বলৈ ভাল, মঠাইটোৱে নাই। টেক্সি মৈদাম চাৰিআলিৰ পৰা গড়গোপ তিনিআলিলৈকে 6.5 কিলোমিটাৰ আছে, কিন্তু তাৰ পৰা যাব নোৱাৰে মূল পইণ্টটো কৈ দিলে হ'ল। মথাউৰি 6.5 কিলোমিটাৰ দুইফালে দুইটা পাৰ হ'লে আপোনাৰ সেইটোৱে লাগে আৰু খাৱা দাৱা নালাগে, খোৱা দাৱা লাগিব না নাই আপোনাৰ থাকিলে আমি দিয়া থাকিম, আপোনাৰ কাছে কাৰণে আমি দিয়া আছোঁ। মই দেখিছোঁ শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে চব মানুহ। তো আহি পেলাই মই চাইছোঁ প্ৰেক্টিকেলি ইয়াত, তো এতিয়াও পানীৰ মাজত আছে। কাৰেঞ্চি ফালৰ পৰা আৰু আহিব সাহাৰ্য। এতিয়া মই ফিডবেকটো লৈ আছে, অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ, এই সমস্যাটো মই বুজি ল'ম। এতিয়া অখিল দাদাইতো কৈ আছে কি বহুত মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে, যিখিনি পাব লাগে যথেষ্ট পাইছে। এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো তো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছোঁ। দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডৰ যি কয়লা খনন শিলখনৰ কাৰণে এইটো মই কৈছোঁ, আপোনালোকে নাগালেণ্ডৰ কথাটো কৈ আছে, এইটো নাগালেণ্ড হয়। নাগা মানে কি আপুনি জানে? জবৰদস্ত মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছোঁ মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক নাগালেণ্ড সহায় নাই সেইটো আজি যিটো আনিছে সেইটো যথেষ্ট নহয়, আৰু কিমান আমাৰ এছেম্বলিত টিম আহিব।